আল্লাহৰ ঘৰত 10 টকা দিয়ক আৰু 1 লাখ টকা লাভ কৰক। প্ৰথমেই কৈছো এই ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰক আৰু ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰক। কথাষাৰ কিয় কৈছো এবাৰ মন দি শুনক এই ভিডিঅ'টোত। এইখন এখন বিশেষ আঞ্চলিক বজাৰ মছজিদ, যি মছজিদত লগতে আছে আল্লাহৰ বাণী মুখস্থ কৰা হাফিজিয়া মাদ্ৰাছা, আছে আন এখন বানাত মাদ্ৰাছা, য'ত হাফিজিয়া মাদ্ৰাছাৰ ছাত্ৰ আৰু অঞ্চলটোৰ ৰাইজৰ লগতে বজাৰৰ মুছলমান লোকে আদায় কৰে নামাজ। বৰ্তমান এই মছজিদটোত প্ৰয়োজন হৈছে আপোনাৰ। মছজিদত বৰ্তমান কিছু কাম হৈছে আৰু যথেষ্ট কাম আধৰুৱা হৈ পৰি আছে, যাৰ বাবে কৈছো 100 টকা দিয়ক আৰু 1 লাখ টকাৰ চোৱাৰ অংশীদাৰ হওক। ইতিমধ্যে মছজিদটোত মাৰ্বল পাথৰ লগোৱাৰ বাবে সাজু হৈছে যদিও কিছু টকাৰ বাবে আধৰুৱা হৈ আছে। আমাৰ অন স্ক্ৰীনত মছজিদটোৰ স্কেনাৰ দিয়া আছে, আপোনালোকে সামৰ্থ্য অনুযায়ী দান কৰক। নতুন বছৰ উপলক্ষে আপোনালোকে বহু টকা খৰচ কৰি আছে, কিন্তু এবাৰ ভাবক, যদি আল্লাহৰ ঘৰত অকণমান দান কৰে তেনেহ'লে মৃত্যুৰ পিছত এয়াই হ'ব আপোনাৰ মূল দান। হয়, দবকাৰ ভেলিউগুৰি বজাৰ জামে মছজিদৰ দৃশ্য এয়া। কিছুদিন পূৰ্বে মছজিদত অঞ্চলৰ সমূহ ৰাইজে হাতে কামে লাগি কিছু কাম আগবঢ়াই ৰাখিছে, কিন্তু বৰ্তমান কেৱল আপোনাৰ হাতত এই মছজিদটো। আসসালামু আলাইকুম। মই প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিম যে কিছুদিন পূৰ্বে মই এই যি মোৰ বেকগ্ৰাউণ্ডত থকা যি মছজিদ, বেলেগুৰিৰ আঞ্চলিক যি বজাৰ মছজিদ, সেই মছজিদৰ এটা সৰুকৈ এটা ভিডিঅ' প্ৰস্তুত কৰি ফেচবুকত দিছিলোঁ বা ৰাইজৰ কাষত দিছিলোঁ, আৰু যথেষ্ট লোকে সহায় সহযোগ কৰিছে। কিন্তু কিছু লোকে আচলতে স্কেনাৰখন মই লাইভ কৰিছিলোঁ বাবে স্কেনাৰখন সম্পূৰ্ণৰূপে দেখুৱাব পৰা নাই, আৰু যাৰ বাবে যথেষ্ট লোকে আমাক ফোন যোগে ইতিমধ্যে জনাইছে যে আমি দিব পৰা নাই, স্কেনাৰখন স্কেন হোৱা নাই। গতিকে ইতিমধ্যে আজিৰ ভিডিঅ'টোত আমি স্কেনাৰ সন্মুখত লগাই দিছোঁ। এয়া মোৰ ছাইডত দেখিব পাইছে, স্কেনাৰ মই ৰখাই থৈছোঁ। এই স্কেনাৰ যোগেদি আপোনালোকে যিমান পাৰে 10 টকা, 1 টকা, 5 টকা, 50 টকা, 100 টকা, যোনে যিমান পাৰে। ইয়াত মই উল্লেখ এটাই কৰিম যে 10 টকাৰ বিনিময়ত হয়তো 10 লাখ টকা চোৱাবৰ অংশীদাৰ আপুনি হ'ব পাৰে। বৰ্তমান চলি আছে নৱবৰ্ষ, আৰু নৱবৰ্ষত দেখিবলৈ পোৱা যায় যথেষ্ট লোকেই, ইছলাম ধৰ্মাৱলম্বী লোকেই হওক বা হিন্দু ধৰ্মাৱলম্বী লোকেই হওক, সকলোৱে আচলতে দেখিবলৈ পোৱা যায় যে ক'ৰবাত পিকনিক বা বনভোজ খাবলৈ যায়, যথেষ্ট পইচা খৰচ কৰে। কিন্তু আল্লাহৰ নামত, আল্লাহৰ ঘৰত 10-20 টকা এটা দিলে আপুনি পৰকালৰ বাবে আপোনাৰ এটা সঞ্চয় হৈ যাব। গতিকে আশা কৰিম সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপুনি যদি দিব পাৰে দিব, স্কেনাৰত দি আছে, নাম্বাৰ দি আছে, দিব পাৰিব। আৰু যদি আপুনি দিব নোৱাৰে এটা শ্বেয়াৰ কৰি দিব, কাৰণ আপোনাৰ শ্বেয়াৰৰ বিনিময়ত হয়তো আৰু আন 10জনে দেখা পাব। দেখাৰ লগে লগেই এই ভিডিঅ'টো তেওঁলোকে নিশ্চয় দিবলৈ চেষ্টা কৰিব। আৰু ইতিমধ্যে তেওঁলোকে আমাৰ হাতত মন্তব্য দিছে, তেওঁৰ সৈতে আমি কথা পাতিম। গোটেইখিনি কথা পাতি ইতিমধ্যে আমি জনাই দিম যে কি ধৰণে তেওঁলোকে এই মছজিদখনৰ কাম চলাই আছে। হয়, আমি প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি আমি সকলো ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধুসকলক আমি আসসালামু আলাইকুম ৰহমতুল্লাহ জনাইছোঁ। লগতে আমি কওঁ যে বেলুগুৰি বজাৰ মছজিদ আমাৰ এখন আঞ্চলিকৰ ভিতৰত এখন মছজিদ হয়, আৰু সেই মছজিদত মাৰ্বল পত্ৰৰ কাম আৰম্ভ হ'ব। বহুতো কাম হৈ গ'ল, এতিয়া মানে বহুতো অৰ্থৰ অভাৱৰ কাৰণে আমি কামটো স্থগিত ৰাখিবলগীয়া হৈছে। গতিকে দিনদৰদী ভাইসকল যিসকল আছে, তেখেত বহুতো আছে মছজিদত দান বৰঙণি আগবঢ়াব, তেখেতসকলে হয়তো মানে সুযোগ পোৱা নাই বা তেখেতসকলৰ ওচৰত কোনো মেছেজ যোৱা নাই। আজি আমি ডবকা নিউজৰ জৰিয়তে তেখেতসকলক মেছেজ পঠিয়াব বিচাৰিছোঁ। লগতে আমি আমাৰ এই মছজিদৰ যিটো স্কেনাৰ আছে, স্কেনাৰটো আমি মানে তেখেতসকলক প্ৰণয় কৰিম, যাতে যিমান পাৰে, কাৰো ওচৰত মানে কোনো ধৰণৰ ডিমাণ্ড নাই, যিমান পাৰে আল্লাহৰ ঘৰ মছজিদত সহায় আগবঢ়াবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু লগতে আমি এইটোও কওঁ, যিহেতু যিসকলে কোনোবা যদি আছে এনে সদাশয় ব্যক্তি যদি আমাৰ মছজিদত আহি যদি বস্তুটো মানে তদন্ত কৰিব বিচাৰে, যেনেকুৱা আমাৰ চিতলমাৰীৰ মানে শাহাবুদ্দিন ভাই আছে, আমাৰ আব্দুল জলিল ভাই আছে, বা আমাৰ আনফৰৰ যিসকল আছে, বা আমাৰ আজমল ফাউণ্ডেশ্যনৰ আছে, তেখেতসকলক আমি বিনম্ৰতাৰে অনুৰোধ জনাওঁ যে তেখেতসকলে এবাৰ আহি সৰজমিনটো তদন্ত কৰি তেখেতসকলে অলপ চাব পাৰে। আৰু আমাৰ এই বহুত দিনৰ আশা, আমাৰ এই বৃহৎ অঞ্চলৰ বেলুগুৰিৰ প্ৰায় বেলুগুৰি আঞ্চলিকৰ ভিতৰত এইখন বজাৰ মছজিদটো ডাঙৰ মছজিদ হয়, আৰু সেই মছজিদৰ মানে সহায় সহযোগিতা কৰিবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি বেলুগুৰি মছজিদ কমিটিৰ তৰফৰ পৰা ৰাইজৰ ওচৰত এইটো আবেদন কৰিছোঁ যে আমি বহুতখিনি কষ্ট কৰি
সম্পূৰ্ণ মাৰ্বল ৰাজস্থানৰ পৰা কিনি অনা হৈছে। বৰ্তমানে মাৰ্বলখিনি ফিটিং কৰাত আমাৰ পইচা পাতিৰ বিৰাট অসুবিধা হৈছে। গতিকে সকলো দিন দৰদি ভাই ভনীসকলক আমি এই মছজিদৰ স্কিনাৰৰ জৰিয়তে যিমান পাৰে আপোনালোকে সহায় সহযোগিতা আগবঢ়াবলৈ আমি অনুৰোধ জনালোঁ।